প্ৰথমতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা মন্তব্য শুনাই ল'ব বিচাৰিছো। ৰঞ্জিত দত্ত ডাঙৰীয়াই এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ কথা কৈছে। এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত পাছ কৰিলে কোনেও চাকৰি নাপায়। ইয়াক হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো কথা কৈছে ইয়াৰ ওপৰত আপোনালোকে কি ক'ব বিচাৰে এই ভিডিঅ'ত কমেন্ট কৰি জনাই দিব। যিকেই নহওক, যদি বিএছচি এগ্ৰিকালচাৰ এই কোৰ্সটো কমপ্লিট কৰিব পাৰে তেতিয়াহ'লে স্টাৰ্টিং স্যালাৰি অৰ্থাৎ ফ্ৰেচাৰ্ছ সকলক দিব 20,000 পৰা আৰম্ভ কৰি 30,000 পাৰ মান্থ। আৰু যেতিয়া 2-3 বছৰৰ এক্সপিৰিয়েন্স হ'ব তেওঁলোকৰ স্যালাৰি হ'বগৈ 40,000 পৰা আৰম্ভ কৰি 75,000 পাৰ মান্থ। আৰু যেতিয়া সিনিয়ৰ হ'ব তেওঁলোকৰ স্যালাৰি হ'বগৈ 83,000 পৰা আৰম্ভ কৰি 1.6 লাখ পাৰ মান্থ। এই বিএছচি এগ্ৰিকালচাৰ এই কোৰ্সৰ বিষয়ে এই ভিডিঅ'ৰ জৰিয়তে বিতংকৈ আলোচনা কৰা হ'ব। এই কোৰ্সৰ ডিউৰেশ্যন কিমান, এই কোৰ্স কমপ্লিট কৰাৰ পিছত ক'ত ক'ত চাকৰি কৰিব পাৰিব, এই কোৰ্সৰ ৰোল কি, গতিকে এই বিষয়ে যদি জানিব বিচাৰে তেতিয়াহ'লে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব, লগতে এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব যাতে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' সদায় লাভ কৰিব পাৰে। প্ৰথমতে আলোচনা কৰা হ'ব যে এই বিএছচি এগ্ৰিকালচাৰৰ ডিউৰেশ্যন হৈছে 4 বছৰ অৰ্থাৎ 4 ইয়াৰ্ছৰ এইটো হৈছে কোৰ্স। এটা বছৰত দুটাকৈ সেমিষ্টাৰ থাকে, গতিকে 4 ইয়াৰ্ছত 8 সেমিষ্টাৰ থাকিব, 8টা সেমিষ্টাৰ থাকিব। আৰু এই কোৰ্স কমপ্লিট কৰাৰ পিছত ফাইনাল ইয়াৰত অৰ্থাৎ ফাইনাল ইয়াৰত তেওঁলোকৰ ফাৰ্মাৰ নাইবা এগ্ৰি ইণ্ডাষ্ট্ৰীত ইন্টাৰ্নশ্বিপ হিচাপে নাইবা ট্ৰেইনিং হিচাপে কাম কৰিব লাগিব, যাতে ছাত্ৰ ছাত্ৰীসকলে এই এগ্ৰিকালচাৰৰ বিষয়ে ভালদৰে জানিব পাৰে। এতিয়া আলোচনা কৰা হ'ব যে এই কোৰ্স কমপ্লিট কৰাৰ পিছত তেওঁলোকৰ জব ৰোলটো কি হ'ব। গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত ছাত্ৰ ছাত্ৰীয়ে গভৰ্ণমেণ্ট নাইবা প্ৰাইভেট সেক্টৰত কাম কৰিব পাৰিব। তাৰে 1 নম্বৰ হৈছে এগ্ৰিকালচাৰ অফিচাৰ, ইয়াক চমুকৈ AO বুলি কোৱা হয়। এই এগ্ৰিকালচাৰ অফিচাৰ তেওঁলোকৰ কামটো হৈছে যে গভৰ্ণমেণ্ট স্কিম ইমপ্লিমেন্ট কৰা আৰু ফাৰ্মিং প্ৰেক্টিছ কন্ট্ৰোল কৰা, ইয়াৰ কামটো হৈছে এই এগ্ৰিকালচাৰ অফিচাৰৰ। 2 নম্বৰ হৈছে এগ্ৰিকালচাৰ ফিল্ড অফিচাৰ, ইয়াক চমুকৈ AFO বুলি কোৱা হয়, যে ক্ৰপ লোনছ কেনেকৈ মেনেজ কৰিব পৰা যায় নাইবা গাঁও অঞ্চলৰ যি ফাৰ্মাৰ আছে তেওঁলোকক কেনেকৈ ফাইনান্সিয়েলি সাপোৰ্ট কৰিব পৰা যায় তাৰ ওপৰত কাম কৰিব এগ্ৰিকালচাৰ ফিল্ড অফিচাৰ। তেওঁলোকে কিন্তু ফাৰ্মাৰ সকলক লোন প্ৰভাইড কৰিব। 3 নম্বৰটো হৈছে ফাৰ্ম মেনেজাৰ, তেওঁলোকৰ কামটো হৈছে যে কেনেকৈ কমাৰ্চিয়েল ফাৰ্ম কৰিব পৰা যায়, কেনেকৈ গছ-গছনি ৰোপণ কৰিব পৰা যায় আৰু কেনেকৈ গছ-গছনি ৰোপণ কৰিলে কৃষকসকলৰ লাভ হ'ব, দেশৰ উন্নয়ন হ'ব। 4 নম্বৰ হৈছে এগ্ৰনমিষ্ট, তেওঁলোকৰ কামটো হৈছে সইল মেনেজমেন্ট, অৰ্থাৎ তেওঁলোকৰ কামটো হৈছে যে কেনেকৈ মাটিৰ উৰ্বৰতা ক্ষমতা বৃদ্ধি কৰিব পৰা যায়, কেনেকৈ উৎপাদন বৃদ্ধি কৰিব পৰা যায় তাৰ ওপৰত এই এগ্ৰনমিষ্ট সকলে কাম কৰিব। লগতে ক্ৰপ প্ৰডাকশ্যন টেকনিক তেওঁলোকে ডেভেলপ কৰিব, বিভিন্ন ধৰণৰ ক্ৰপ টেকনিক তেওঁলোকে ডেভেলপ কৰিবলৈ ৰিচাৰ্চ কৰিব। ইয়াক হৈছে তেওঁলোকৰ জব ৰোল। এতিয়া আহিছো যে জব লোকেশ্যন অৰ্থাৎ এই কোৰ্স কমপ্লিট কৰাৰ পিছত তেওঁলোকে ক'ত ক'ত জব কৰিব পাৰিব। তাৰে 1 নম্বৰ হৈছে গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট। গভৰ্ণমেণ্টত আছে ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰ, ইয়াতে তেওঁলোকে জব কৰিব পাৰে। গোটেই ভাৰতবৰ্ষৰ যি এগ্ৰিকালচাৰ আছে সেই এগ্ৰিকালচাৰ কন্ট্ৰোল কৰে ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰে, আৰু তেওঁলোকে কিন্তু ইয়াতে জব কৰিব পাৰে। 2 নম্বৰ ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া, ইয়াতে তেওঁলোকে জব কৰিব পাৰে। আৰু ইয়াতে যদি বিএছচি এগ্ৰিকালচাৰ উত্তীৰ্ণ হোৱাৰ পিছত জব পায় তেতিয়াহ'লে লাইফ একেবাৰে সেটেল হৈ যাব। 3 নম্বৰ নেশ্যনেল সিডছ কৰ্পোৰেশ্যন, ইয়াতে তেওঁলোকে জব কৰিব পাৰে। এতিয়া 2 নম্বৰত আহিছো যে প্ৰাইভেট কোম্পানীত বিএছচি এগ্ৰিকালচাৰ কমপ্লিট কৰাৰ পিছত তেওঁলোকে কিন্তু বিভিন্ন ধৰণৰ প্ৰাইভেট কোম্পানীত কাম কৰিব পাৰে, যেনেকৈ এগ্ৰি ইনপুট ফাৰ্মত তেওঁলোকে জব কৰিব পাৰে, বয়াৰ ITC তেওঁলোকে জব কৰিব পাৰে। ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ কোম্পানী আছে, সিড কোম্পানী আছে, হাড় প্ৰডাকশ্যন কোম্পানী আছে, তাত তেওঁলোকে জব কৰিব পাৰে।
3 নম্বৰ হৈছে বেংকিং সেক্টৰ। BSc এগ্ৰিকালচাৰ কমপ্লিট কৰাৰ পিছত কিন্তু এই বেংকিং সেক্টৰত কাম কৰিব পাৰে। তেওঁলোকৰ কামটো হৈছে যে কৃষকসকলক লোন প্ৰভাইড কৰা, যাতে তেওঁলোকে উন্নত মানৰ খেতি বাতি কৰিব পাৰে। 4 নম্বৰ ৰিচাৰ্চ ইনষ্টিটিউট। বৰ্তমান সময়ত এইটোৰ কিন্তু গুৰুত্ব বহুত বৃদ্ধি পাইছে। এই BSc এগ্ৰিকালচাৰ কমপ্লিট কৰাৰ পিছত ৰিচাৰ্চ ইনষ্টিটিউট ইয়াতে তেওঁলোকে জব কৰিব পাৰে। এতিয়া আহিছো যে এলিজিবিলিটি, অৰ্থাৎ BSc এগ্ৰিকালচাৰত এডমিশ্যন ল'বলৈ হ'লে তেওঁলোকৰ কি এলিজিবিলিটি থাকিব লাগিব। হাই সেকেন্ডাৰী মিনিমাম 50% পৰা আৰম্ভ কৰি 60% হলেই এই BSc এগ্ৰিকালচাৰত এডমিশ্যন ল'ব পাৰে। তেওঁলোকৰ PCB অৰ্থাৎ ফিজিক্স কেমিষ্ট্ৰি বায়োলজি নাইবা ফিজিক্স কেমিষ্ট্ৰি মেথছ নাইবা ফিজিক্স কেমিষ্ট্ৰি বায়োলজি মেথছ, এই কম্বিনেশ্যন তেওঁলোকৰ থাকিলে এই BSc এগ্ৰিকালচাৰত এডমিশ্যন ল'ব পাৰে। ইয়াক হৈছে BSc এগ্ৰিকালচাৰৰ বিষয়ে থুলমূল এটা আভাস। এই ভিডিঅ'টো নিজৰ মোবাইলত ছেভ কৰি ৰাখিব, নাইবা যিসকল শিক্ষাৰ্থীয়ে এই বছৰ হাই সেকেন্ডাৰী উত্তীৰ্ণ হৈছে আৰু এই বছৰ এগ্ৰিকালচাৰত এডমিশ্যন ল'ব বিচাৰে তেওঁলোকলৈ শ্বেয়াৰ কৰি দিব, যাতে এই কোৰ্চৰ বিষয়ে এটা চমুকৈ ধাৰণা লাভ কৰিব পাৰে।